আঞ্চলিক ছাত্ৰ সন্থাই যি আমাৰ ঐতিহাসিক অসম আন্দোলনৰ বৰদলনি যি অস্ত্ৰ শ্বহীদ সেই শ্বহীদৰ সোঁৱৰণত আমি শ্বহীদসকলৰ যাতে স্মৃতি আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ তাৰ উদ্দেশ্যে আমি বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু আমি অহা 20 অক্টোবৰৰ পৰা আমাৰ এই খেলখনি আৰম্ভণি হ'ব আৰু তাতে আমি 1 লাখ টকা মুঠ প্ৰাইজ মানি আমি ৰাখিছোঁ আৰু তাৰ লগে লগে আমাৰ ইয়াত বিভিন্ন ধৰণৰ বহু দূৰ দূৰণিৰ পৰা আমাৰ লগত আমাৰ দলসমূহে ফুটবল দলসমূহে আমাৰ লগত যোগাযোগ কৰিছে। আপোনাৰ একেবাৰে বিশ্বনাথৰ পৰা যোগাযোগ কৰিছে, ডিব্ৰুগড় তিনিচুকীয়াকে ধৰি আমাৰ ধেমাজিও লখিমপুৰ ওচৰ দাঁতি কাষৰীয়া বহুখিনি দলে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি ইয়াতে ক'ব বিচাৰিছোঁ বৰদলনি তথা ধেমাজি জিলাৰ হ'ব ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি খেলখনি এই বছৰৰ পৰা যিহেতু আমি শ্বহীদসকলৰ সোঁৱৰণত শ্বহীদ কাপ 2025 আমি এইবাৰ আৰম্ভ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰতি বছৰে এই শ্বহীদ কাপটি আমি অনুষ্ঠানটি আমি চলাই নিবলৈ চেষ্টা কৰিম।